নমস্কাৰ নৱগ্ৰহ চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিছোঁ 2019-20 বৰ্ষৰ বৃশ্চিক ৰাশিৰ বৰ্ষফল। আপোনালোকে চাই আছে অসমীয়া বাৰ্ষিক ৰাশিফল। ইয়াত বৃশ্চিক ৰাশিৰ অসমীয়া 1941 শকৰ বছৰটোৰ বাৰ্ষিক ৰাশিফলসমূহৰ সম্যকভাৱে বৰ্ণনা কৰা হৈছে। ৰাশিফলত উল্লেখিত শুভফলসমূহ উপভোগ কৰক আৰু সৌভাগ্য ধৰি ৰাখিবলৈ যত্নপৰ হওক আৰু বিভিন্ন দিশত হ'ব পৰা অশুভ ফলসমূহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰি আপোনাৰ এই বছৰটো সুস্থিৰ, সুন্দৰ আৰু আনন্দময় কৰি গঢ়ি তোলক। ইয়াত বৃশ্চিক ৰাশিৰ 16, 17 আৰু 18 অৰ্থাৎ বিশাখা, অনুৰাধা আৰু জ্যেষ্ঠা নক্ষত্ৰৰ দন্তীয়া ত, দন্তীয়া ন আৰু অন্ত্যেষ্টিয় জ আদি 9টা আদ্যাক্ষৰত সাৰ্বজনীনভাৱে গণনা দিয়া হৈছে। এই বাৰ্ষিক দশাফলসমূহ ব্যক্তিৰ জন্মৰ দশাফলৰ লগত তথা অসম আৰু পশ্চিমীয়া ঠাইসমূহৰ লগত সামান্যতম তাৰতম্য হোৱাটো স্বাভাৱিক। এতিয়া আহক আমি বৃশ্চিক ৰাশিৰ ব্যক্তিৰ স্বাস্থ্য, স্বভাৱ, চৰিত্ৰ আদি সাধাৰণ ফলসমূহ চাওঁ। এই ৰাশিৰ জাতক সাধাৰণতে সত্যবাদী, দয়াবান, ক্ৰোধী, দীৰ্ঘনাসিকা, সৰ্বজনপ্ৰিয়, সৌন্দৰ্য আৰু বাণিজ্যপ্ৰিয়, দেৱভক্ত, ধূৰ্ত, বৈৰাগ্যৱন্ত, হীৰাযুক্ত, সুন্দৰ শৰীৰ, শাস্ত্ৰজ্ঞানী, ধৰ্মশীল, অল্প আহাৰী, অজীৰ্ণ ৰোগভুক্ত কিন্তু ক্ষুধাৰ্ত, গভীৰ হৃদয়, গম্ভীৰ বুদ্ধি, বাতপিত্ত দেহ হয়। আৰু বৃশ্চিক ৰাশিৰ জাতিকা সাধাৰণতে প্ৰিয়বাদিনী, নিৰ্মল শৰীৰা, ব্ৰত আৰু তীৰ্থপ্ৰিয়া, ধন ভোগিনী, বন্ধুত্বপ্ৰিয়, সজ্জন সৎসংগকাৰিণী, অভিমানহীনা, প্ৰভুত্বশালিনী, গুৰু আৰু প্ৰতিভক্তিযুক্তা, সুন্দৰ শাৰীৰিক গঠন, কাৰ্যনিপুণা, ধন ঐশ্বৰ্যত্ৰয় সম্পত্তিযুক্তা, সুখী আৰু সত্যপৰায়ণা হয়। বৃশ্চিক ৰাশিৰ ব্যক্তিৰ বাবে শনিগ্ৰহ আৰু শনিবাৰ অশুভ থাকে। সোমবাৰ আৰু গুৰুবাৰ শুভ থাকিব। যদি জন্মত শনিগ্ৰহ অশুভ স্থানত অৱস্থিত তেতিয়াহ'লে উচিত প্ৰতিকাৰ কৰ্তব্য। ৰঙা ৰং আৰু 9 সংখ্যা সদায় শুভ থাকিব, 8 সংখ্যা অশুভ। এতিয়া আমি বৃশ্চিক ৰাশিৰ এই বছৰৰ বৰ্ষচক্ৰ ফলৰ বিষয়ে জানো আহক। বৃশ্চিক ৰাশিৰ 16 আৰু 17 নক্ষত্ৰৰ এই বছৰ বৰ্ষচক্ৰ গণনাত স্বৰ্গে গৈছে। ফল সুখ লাভ, অৰ্থাৎ যিকোনো ক্ষেত্ৰত বাঞ্ছিত শুভফল লাভ হ'ব। আৰু 18 নক্ষত্ৰৰ পৰ্বতে গৈছে। ফল ধনাগম, অৰ্থাৎ ধন লাভৰ সকলো ৰাস্তা খোলা থাকিব। কৰ্ম অনাদায় ধনৰ আদায় প্ৰাপ্তি, ৰাজসাহায্য, ব্যৱসায়ত বাঞ্ছিত অৰ্থাগম অব্যাহত থাকিব। মানে এই বছৰ বৰ্ষচক্ৰত বৃশ্চিক ৰাশিৰ সকলো ফালে শুভ দিন আৰম্ভ। মাত্ৰ সামান্য সচেতন হৈ সৌভাগ্য ধৰি ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। বাৰ্ষিক ফল সামগ্ৰিকভাৱে শুভ হলেও বছৰটোৰ ভিতৰত বিভিন্ন অশুভ ফলৰ আশংকাও থকাটো স্বাভাৱিক। এই বছৰ এই অশুভ ফলসমূহ আপুনি নিয়ন্ত্ৰণত ৰাখিব পাৰিব যদিও পৰিশ্ৰম, কষ্ট আৰু অশুভ ফলসমূহৰ মাত্ৰা কমিবৰ বাবে বছৰৰ আৰম্ভতে গ্ৰহ শান্তি কৰ্তব্য। তেতিয়া শুভ ফলৰ মাত্ৰা বাঢ়ে। বাৰ্ষিক ৰাশিফল আৰম্ভ কৰাৰ আগতে এতিয়া বহাগৰ পৰা চ'তলৈকে 12টা মাহৰ 16, 17 আৰু 18 নক্ষত্ৰৰ শুভাশুভ ফলসমূহ জানি লওঁ আহক। বহাগ আৰু জেঠ মাহত কৰ্মস্থানত সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰত, সাহিত্য, সংস্কৃতি তথা ৰাজহুৱা কৰ্মত, সংবাদ সেৱা আদিত যশস্যা বৃদ্ধি, সন্মান বৃদ্ধি আৰু স্থান লাভত সুখী হ'ব পাৰিব। অৰ্থাগম আৰু বন্ধু বৃদ্ধিটো আনন্দিত হ'ব পাৰিব। আহাৰ মাহত 16 আৰু 17 নক্ষত্ৰত নানা দুখ, কোনো ব্যক্তিৰ দ্বাৰা প্ৰবঞ্চনা, প্ৰণয়ভংগ, পাৰিবাৰিক অশান্তি বৃদ্ধি, ধনহানি, অপমান আদি নানা অশুভ ফল লাভ। আৰু 18 নক্ষত্ৰৰ নানা প্ৰাপ্তিত আনন্দ থাকিব। এই মাহত 18 নক্ষত্ৰৰ মনোবাঞ্ছিত কৰ্ম লাভ, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ, নতুন প্ৰণয়, বস্ত্ৰ অলংকাৰ লাভ, বিবাহ আদি বিভিন্ন শুভফল লাভৰ যোগ আছে। শাওনত 16 নক্ষত্ৰৰ যিকোনো পৰিৱেশত সফলতা থাকিব যদিও সন্তুষ্টি কম থাকিব। অৰ্থপ্ৰাপ্তি, কৰ্মপ্ৰাপ্তি, যোগাযোগ আদিত শুভফলৰ পৰিমাণ হ্ৰাস আৰু বিলম্বৰ যোগ। কিন্তু 17 আৰু 18 নক্ষত্ৰৰ যিকোনো ক্ষেত্ৰত নিষ্ফলতা, দুখ, হতাশা আৰু দুশ্চিন্তা বৃদ্ধিৰ আশংকা আছে। এই মাহত
প্ৰথমৰে পৰাই সাৱধানতা নল'লে অশুভ ফলসমূহৰ প্ৰভাৱ দীৰ্ঘম্যাদী হোৱাৰ আশংকাও অধিক। ভাদ মাহত আপোনাৰ ধন সম্পদ, ঐশ্বৰ্য, যান বাহন আৰু বাঞ্ছিত দ্ৰব্য লাভৰ যোগ আছে। ৰাজ সাহায্য লাভ, ঋণ লাভ আদি বিভিন্ন উৎসৰ পৰা ধনাগম অব্যাহত থাকিব। বাঞ্ছিত কৰ্ম লাভ, যিকোনো প্ৰতিযোগিতাত কৃতকাৰ্যতা আৰু সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধিত সুখী হ'ব পাৰিব। আহিনত যদি আপুনি কোনো ক্ষেত্ৰত বা কৰ্মত শক্তি প্ৰয়োগৰ দুঃসাহস তথা আইন হাতত ল'বলৈ বিচাৰে, তেতিয়া অধিক ক্ষতিৰ সম্ভাৱনা দেখা যায় আৰু ইয়াৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হোৱাৰ আশংকাও অধিক। গতিকে এই মাহত অধিক ধৈৰ্য আৰু সংযম আপোনাৰ প্ৰয়োজন হ'ব। কাতি মাহৰ পৰা ফাগুন মাহলৈকে বিভিন্ন ক্ষেত্ৰত বহু উন্নত দিন পাব। কৰ্মলাভ, প্ৰণয় লাভ, বিবাহ, ধন সম্পদ বা বাহন, অলংকাৰ লাভ, বাঞ্ছিত অৰ্থ লাভ, স্থান আৰু মান লাভ আদি বহু শুভফল লাভৰ যোগ আছে। শেষত চ'ত মাহত 16 নক্ষত্ৰৰ দুখ, আশাভংগ, বিশ্বাসঘাতকতা, প্ৰতাৰণা, অৰ্থহানি আদিত হতাশা বৃদ্ধি, মৃত্যুসম মানসিক আঘাতপ্ৰাপ্তিৰ যোগ দেখা যায়। কিন্তু 17 আৰু 18 নক্ষত্ৰৰ বিভিন্ন দিশত শুভফল প্ৰাপ্ত হ'ব। ধন সম্পদ, যান বাহন, কৰ্ম, যশস্যা, সন্মান, প্ৰণয়ত স্থান লাভ আদি মনোবাঞ্ছা সিদ্ধিত আনন্দিত হ'ব পাৰিব। প্ৰতিকাৰত মাহৰ প্ৰথমতেই গ্ৰহ শান্তিয়ে অতি উত্তম প্ৰতিকাৰ। কিন্তু অসুবিধাবশতঃ 2-3জন ভকতক মাতি নাম কীৰ্তন কৰাই অন্নদান কৰিলেও বহু শুভফল পায় আৰু অশুভ দোষসমূহৰ মাত্ৰা কমে। এতিয়া ইংৰাজী 2019 আৰু 20 বৰ্ষৰ অসমীয়া 1941 শকৰ বছৰটো সামগ্ৰিকভাৱে কেনে হ'ব সেয়া চাওঁ আহক। এইখিনিতে এটা কথা আপোনাক কৈ থোৱা উচিত বিবেচনা কৰোঁ যে প্ৰত্যেক ৰাশিৰেই 12টাকৈ লগ্ন থাকে। ৰাশি আৰু লগ্ন অনুসৰি ভাৱফলসমূহৰ সামান্যতম তাৰতম্য হ'ব পাৰে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ এই বছৰ অতিৰিক্ত নিয়মৰ বাবে শাৰীৰিক ক্ষেত্ৰত নানা সমস্যা সৃষ্টি হোৱাৰ আশংকা দেখা পোৱা যায়। স্নায়ুৰ সমস্যা বৃদ্ধি, মুখৰ ৰোগ, আকস্মিক দুৰ্ঘটনা, জুই আৰু পানীৰ ভয়, পুৰণা ৰোগ বৃদ্ধিত একাধিকবাৰ আপুনি শয্যাশায়ী হোৱাৰ পৰা সাৱধানতা লোৱা উচিত। ইয়াৰোপৰি অস্ত্ৰ-শস্ত্ৰ, আঘাত, ৰক্ত সংক্ৰান্ত ৰোগ, হৃদৰোগ, অজীৰ্ণ, নিদ্ৰাহীনতা, অবাবত দুশ্চিন্তা বৃদ্ধিৰ সম্ভাৱনাও দেখা যায়। অকস্মাত অস্ত্ৰোপচাৰ তথা চিকিৎসা বিভ্ৰাটৰ পৰাও অধিক সাৱধানতা লোৱা উচিত। ৰক্তচাপ বৃদ্ধি বা হ্ৰাস হোৱা ৰোগীসকলে অধিক সাৱধানতা অৱলম্বন কৰা উচিত। বিদ্যাৰ্থীৰ বাবে বছৰৰ কাতি মাহত শাৰীৰিক অসুস্থতা তথা এলাহ, অৱহেলা আৰু অসৎ বন্ধুৰ সংগত বিদ্যাত বহুত অশুভ প্ৰভাৱ পৰিব পৰাৰ পৰা সাৱধানতা অৱলম্বন কৰক। কিন্তু বছৰৰ অন্য মাহসমূহত আশাতীত উন্নতিৰ সুযোগ আহিব। শিক্ষাৰ সকলো দিশতে আশানুৰূপ কৃতকাৰ্যতা লাভ কৰিব পাৰিব। বিদেশ ভ্ৰমণতো সন্মান আৰু স্থান লাভৰ যোগ আছে। মাথো সামান্য সচেতন হওক আৰু সৌভাগ্য ধৰি ৰাখিবলৈ যত্ন কৰক। শিক্ষাৰ ক্ষেত্ৰত এই বছৰ বহু উন্নত। কৰ্মপ্ৰাৰ্থী আৰু কৰ্মচাৰীৰ কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত নানা বাধা থাকিলেও সচেষ্ট হ'লে আপুনি ইয়াক হেলাৰঙে পাৰ কৰিব পাৰিব। বিভিন্ন প্ৰতিযোগিতামূলক ক্ষেত্ৰত বাঞ্ছিত সফলতা পাব। মনোবাঞ্ছিত কৰ্মপ্ৰাপ্তিত আনন্দও থাকিব। আৰক্ষী, প্ৰতিৰক্ষা, জল পৰিবহণ, চিকিৎসা আদিত অধিক শুভফল লাভৰ যোগ দেখা যায়। শিক্ষকৰ বাবেও অতি শুভ দিন বিবেচিত হয়। অৰ্থকষ্ট অনুভৱ হ'লেও কৰ্মপ্ৰাপ্তিৰ বাবে দূৰ ভ্ৰমণত সৌভাগ্য লাভৰ যোগ আছে। কৰ্মচাৰীৰ ঊৰ্ধ্বতন বিষয়াৰ লগত সদ্ভাৱ স্থাপনত আপোনাৰ মনোবাঞ্ছা সিদ্ধিৰ যোগ দেখা পোৱা যায়। তাৰ বাবে পৰিশ্ৰম সামান্য বৃদ্ধি কৰিব লগা হ'ব পাৰে। কিন্তু সহকৰ্মীৰ ঈৰ্ষা, অসহযোগিতা আৰু গোপন শত্ৰুতাৰ পৰা সাৱধানতা লোৱা উচিত। সম্ভাৱ্য কৰ্ম পৰিৱৰ্তন আৰু বদলীকৰণত আনন্দিত হ'ব পাৰিব। প্ৰেম, প্ৰণয়, বিবাহ আদিত এই বছৰ বহু শুভফল দেখা গ'লেও স্বাস্থ্যৰ বাবে অবাবত মান অভিমান বৃদ্ধি, মিথ্যা সন্দেহৰ বাবে, পাৰস্পৰিক ভুল বুজাবুজিৰ বাবে প্ৰেমত মনস্তাপ আৰু দুখৰ কাৰণ হ'ব পাৰে। বিবাহ বিলম্ব, হ'বলগীয়া বিবাহৰ অকস্মাত সময় সলনিৰ
দুখ আৰু হতাশা বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা যায়। গোপন শত্ৰুৰ প্ৰৰোচনাত প্ৰেমত বিচ্ছেদ আৰু বিবাহ ভংগৰ যোগো বিদ্যমান। কিন্তু আপোনাৰ সুবুদ্ধি আৰু সৎ চিন্তাৰ বাবে শত্ৰুৰ ষড়যন্ত্ৰ বিফল হোৱাৰ যোগো বিদ্যমান। সামান্য কষ্টৰ পিছত শুভ ফল পাব। পাৰিবাৰিকত এই বছৰ কোনো সম্পত্তিৰ বাবে আত্মীয়ৰ লগত সম্পৰ্ক অৱনমিত হোৱাৰ আশংকা আছে। পুৰণি সম্পত্তি সংক্ৰান্ত সমস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। গৃহ নিৰ্মাণ, ভূমি, যান বাহন তথা গৃহ সম্পদ বৃদ্ধিৰ যোগো বিদ্যমান। কিন্তু চোৰৰ দ্বাৰা আৰু নিজৰ বুদ্ধিহানিৰ বাবে মূল্যৱান সম্পদহানিৰ পৰা অধিক সতৰ্কতা লোৱা উচিত। এই বছৰ পাৰিবাৰিক ক্ষেত্ৰত অশুভ ফলৰ মাত্ৰা বহু কম। ব্যৱসায়ত এই বছৰ ছাপ্লাই, আমদানি, ৰপ্তানি আদিৰ ক্ষেত্ৰত আশানুৰূপ সুফল লাভ হ'ব। কিন্তু যৌথ ব্যৱসায়ত বহু লোকচানৰ সম্ভাৱনা আছে। এই বছৰ যৌথ ব্যৱসায় আপোনাৰ বাবে একেবাৰেই বেয়া। নতুন ব্যৱসায় আৰম্ভ কৰিলে বস্ত্ৰ, মনোহাৰী সামগ্ৰী, ৰত্ন অলংকাৰ আদিৰ ব্যৱসায়ত প্ৰচুৰ উপাৰ্জন লাভ কৰিব পাৰিব। শাওনৰ পৰা আঘোণলৈকে ব্যৱসায়ত সামান্য স্থবিৰতা থাকিব। ব্যৱসায়ত অশুভ ফল নাশৰ বাবে শনিবাৰ পালনীয় আৰু হনুমান মন্দিৰ দৰ্শন, পূজা অৰ্চনা আৰু ধ্যান অব্যাহত ৰাখিলে শুভ ফল পাব। শেষত আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। ভিডিঅ'টো লাইক কৰি পৰৱৰ্তী ৰাশিফলসমূহ আৰু উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। শেষত পুনৰ আপোনাৰ আগন্তুক বছৰটোত সকলো অশুভ দুখ নাশ হৈ সুখ, সমৃদ্ধি আৰু আনন্দেৰে ভৰপূৰ হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু দীৰ্ঘ জীৱন লাভ কৰক। ধন্যবাদ।